আচলতে আমাৰ মাননীয় ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বান যে পৰাপক্ষত আমি গাড়ী ব্যৱহাৰ কমকৈ কৰিব লাগে, যাতে আমি তেল ব্যৱহাৰৰ পৰা অকণমান আঁতৰি থাকিব পাৰোঁ। তাৰ কাৰণে মই ভাবিলোঁ যে আজি স্কুটি লৈ মই কাৰ্যালয়লৈ যাওঁ। আৰু এনেও মোৰ যিখন গাড়ীখন ধৰক অকণমান কিবা সমস্যা এটা আছে, মই ভাবিলোঁ নাই আজি স্কুটি লৈ যাওঁ। আৰু যিহেতু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহ্বানো জনাইছে গাড়ী কমকৈ চলাব লাগে, য'ত গাড়ী নোহোৱাকৈ যাব পাৰি তাত তেনেকৈ যাব লাগে। সেইকাৰণে মই ভাবিলোঁ আজি স্কুটিখনকে লৈ পেলাই মই যাওঁ বুলি ভাবিলোঁ। আৰু আহি পেলাই আমাৰ সভা ইতিমধ্যে সম্পন্ন হ'ল, এতিয়া আকৌ ঘৰ আজি যথেষ্ট গৰম, কিন্তু হয় ইমান গৰমত আকৌ ৰঙাপাৰালৈ 25-30 কিলোমিটাৰ হয় যাব পাৰিম আমি। মই আচলতে ৰাজনীতিত অহাৰ পূৰ্বতে মই ছাত্ৰ সংগঠনত আছিলোঁ আৰু তেতিয়া এনেধৰণেই বাইক লৈ ঘূৰি ফুৰিছিলোঁ, ৰাইজৰ কাম কৰিছিলোঁ, জনগোষ্ঠীটোৰ স্বাৰ্থত সংগ্ৰাম কৰিছিলোঁ। আৰু সেইকাৰণে মই ভাবোঁ এতিয়া মোৰ পদবী সলনি হৈছে, মোৰ কাৰণে আচলতে পদবী তেনেই তুচ্ছ এটা বস্তু। ৰাইজৰ সেৱাহে মোৰ কাৰণে সৰ্বোচ্চ, আৰু সেইকাৰণে মই তেনেধৰণে ভাবি পেলাই কামখিনি কৰি যাবলৈ কাৰণে চেষ্টা কৰিম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।